যোগীঘোপাত সুৰাৰ বিপণীক লৈ তীব্ৰ বিৰোধিতা ৰাইজৰ। কায়াপট্টিত আৱাসিক অঞ্চলত একাংশই যুঁজা চলাইছে সুৰাৰ বিপণী খোলাৰ। জাঙুৰ খাই উঠিছে অঞ্চলটোৰ সচেতন ৰাইজ। বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো অঞ্চলটো পৰিদৰ্শন কৰে আবকাৰী বিভাগে। অঞ্চলটোত নতুনকৈ সুৰাৰ বিপণী মুকলিৰ অনুজ্ঞাপত্ৰ নিদিবলৈ দাবী জনাইছে ৰাইজে। পুনৰবাৰ জনাইছো যোগীঘোপাত সুৰাৰ বিপণীক লৈ তীব্ৰ বিৰোধিতা ৰাইজৰ। কায়াপট্টিত আৱাসিক অঞ্চলত একাংশই সুৰাৰ বিপণী খোলাৰ যুঁজা চলাইছে, যাৰ ফলত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ সচেতন ৰাইজ। বাৰম্বাৰ দাবী জনাই অহাৰ পিছতে অঞ্চলটো পৰিদৰ্শন কৰে আবকাৰী বিভাগে। এই অঞ্চলটোত নতুনকৈ সুৰাৰ বিপণী মুকলিৰ অনুজ্ঞাপত্ৰ নিদিবলৈ স্থানীয় ৰাইজে দাবী জনায়। আজি মানে টিকেন কলিতা বলুন যিজন মানুহ আছে চলন্তপাৰাত এখন অলৰেডি এখন ওয়াইন শ্বপ আছে কাবাইজাৰী কলিতা এণ্টাৰপ্ৰাইজ নামে। সেইখন ওয়াইন শ্বপ ইয়াতে শিফটিং কৰিব ওলাইছে। আচলতে বৃহৎ ধনৰ বিনিময় বিভিন্ন বিভাগক মেনেজ কৰি তেখেতে বিভিন্ন বিভাগৰ পৰা মেনেজ কৰি কিনে এনঅ'চি লৈছে। আমি জনামতে পঞ্চায়তত এখন মিটিং হৈছিলে যে বিনা গাঁওসভা নোহোৱাকৈ কোনো যাতে আপোনাৰ এনঅ'চি দিয়া নহয়। তথাপি পঞ্চায়তে সেই এনঅ'চিখন দিলে। তাৰপিছত পঞ্চায়তে যেতিয়া গাঁৱৰ পৰা প্ৰেছাৰ কৰিলে পঞ্চায়তে এনঅ'চিখন উইথড্ৰ কৰিলে। তাৰ পৰা সেই এনঅ'চিখন নি আবকাৰী বিভাগৰ বিশেষ কিবা বুজাবুজি নাজানো তেওঁলোকে ইয়াতে দিবলৈ ওলাইছে। আৰু আবকাৰী বিভাগৰ আজিকালি এটাই কাম হৈছে যে আৱাসিক অঞ্চলত ওয়াইন শ্বপ দিয়া, ওয়াইন শ্বপ দি যুৱ প্ৰজন্মক শেষ কৰা। আৰু আমি সেইটো হ'ব নিদিওঁ। আমি বৃহত্তৰ যোগীঘোপাবাসীয়ে ইয়াতে কোনো কাৰণত ওয়াইন শ্বপ দিবলৈ নিদিওঁ। লাগিলে যি হয় হ'ব, আমি ইয়াতে ওয়াইন শ্বপ বহাব নিদিওঁ। যিখন বৰ্তমানো ওয়াইন শ্বপ আছে সেইখনতো একো নজ নাই। তাত দুৰ্গা মন্দিৰটো 50 মিটাৰ দূৰত, কাবাইতাৰী জাতীয় উদ্যানৰ 100 মিটাৰ দূৰত তেওঁ বলপূৰ্বকভাৱে বিশেষকৈ মানুহক মেনেজ কৰি চলি আছে তাত। বাকী একো নাই। তেওঁ ইয়াতো ভাবিছে, কিন্তু আমি ইয়াতে তেওঁক ওয়াইন শ্বপ দিবলৈ নিদিওঁ। ইয়াতে বৃহত্তৰ আন্দোলন গঢ়ি উঠিব, আমি নিদিওঁ। অসুবিধা মানে নেকি? গাঁৱৰ মাজত মদৰ দোকান হোৱাটা এতিয়া সম্ভৱ নেকি? এতিয়াতো হ'ব নহয়, কোনো পধ্যে নহ'ব। মন্দিৰ আছে, শিৱ মন্দিৰৰ গেটখন 200 ফুট নহয়। শিৱ মন্দিৰৰ আমাৰ যিটো চৌহদী, ইয়াতে মদৰ দোকান কেনেকৈ হয়? স্কুল আছে, সন্মুখত স্কুলখন আছে। তাৰ ৰেচিডেঞ্চিয়েল এৰিয়া কমপ্লিটলি, তাতে কোনো পধ্যে হ'ব নোৱাৰে। আৰু ইতিমধ্যে পঞ্চায়তৰ পৰা যিখন এনঅ'চি দিছিল আগতে, সেইখনতো কেঞ্চেল কৰিছে নহয়। তাৰপিছত কেনেকৈ হয়? ৰাইজৰ আন্দোলন কৰাৰ বাহিৰেতো আৰু কি আছে? আজিতো চাব আহিছে না এই আবকাৰী আৰু কি কয় ADC বাইদেউ, সি নিশ্চয় কিবা কি দিছিল অফিচত, সেই অনুসৰি আহিছে।